আজি আমি আলোচনা কৰিম কুৱেশ্যন নম্বৰ 15 অলৰেডি কুৱেশ্যন নম্বৰ 14 লৈকে আলোচনা কৰিছোঁ তোমালোকে যদি চোৱা নাই চাই ল'বা সো কুৱেশ্যন নম্বৰ 15 কি দিয়া হৈছে সম্পদ সংৰক্ষণ বুলিলে কি বুজায় ইয়াৰ প্ৰয়োজনীয়তা কি ওকে ইয়াৰ উত্তৰটো হল সম্পদৰ অপচয়মূলক ব্যৱহাৰ আৰু অপব্যৱহাৰ ৰোধ কৰি সৰ্বাধিক উপযোগিতা আহৰণৰ উদ্দেশ্য সম্পদৰ সঞ্চয় আৰু বিচক্ষণ ব্যৱহাৰৰ প্ৰক্ৰিয়াকে সম্পদৰ সংৰক্ষণ বুলি জনা যায় সম্পদ সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ কাৰক কেইটা তলত উল্লেখ কৰা হল ক সীমিত সম্পদ প্ৰকৃতিয়ে যোগান ধৰা সম্পদৰ বিতৰণ অসমান আৰু ইয়াৰ যোগান সীমিত পৃথিৱীৰ কোনো দেশতে সকলো সম্পদ উপলব্ধ নহয় সেয়েহে দেশখনত উপলব্ধ সম্পদখিনি সঠিক ব্যৱহাৰ আৰু সংৰক্ষণ কৰিব লাগে মানুহে বৰ্তমান ব্যৱহাৰ কৰি থকা অধিক সংখ্যক সম্পদে ক্ষয়শীল বা অনৱীকৰণযোগ্য সেয়েহে সীমিত সম্পদবোৰ দীৰ্ঘদিন ধৰি ব্যৱহাৰ উপযোগী কৰি ৰাখিবলৈ হ'লে সেইবোৰ পৰিকল্পিতভাৱে ব্যৱহাৰ কৰিব লাগে খ বৰ্ধিত জনসংখ্যা বৃদ্ধিৰ লগে লগে বিভিন্ন সম্পদৰ প্ৰয়োজনীয়তা বাঢ়ি আহিছে বৰ্ধিত জনসংখ্যাই উপলব্ধ সম্পদ দ্ৰুতগতিত নিক্ষেপ কৰে আমেৰিকা কানাডা জাপান জাৰ্মানী ইংলেণ্ড আদি দেশৰ জনসংখ্যাই কম যদিও অৰ্থনৈতিক উন্নয়নৰ বাবে এনেবোৰ দেশৰ প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰ অতি বেছি আনকি ভাৰত আৰু চীনৰ দৰে উন্নয়নশীল দেশতো কয়লা তেল প্ৰাকৃতিক গেছ কপাৰ আইৰণ বক্সাইট আদি খনিজ সম্পদবোৰৰ ব্যৱহাৰ যথেষ্ট বেছি বিপন্ন প্ৰজাতিৰ সংৰক্ষণ বিভিন্ন সম্পদৰ অনুপযুক্ত ব্যৱহাৰৰ বাবে আৰু পৰিৱেশ প্ৰদূষণৰ বাবে বহুতো উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতি বিপন্ন আৰু বিলুপ্ত হৈ পৰিছে পাৰিৱেশিক নিম্নীকৰণ আৰু বাসস্থান ধ্বংসৰ বাবে বহুতো জন্তু যেনে বাঘ সিংহ হাতী গড় আদিৰ মুঠ সংখ্যা দ্ৰুতগতিত হ্ৰাস পাইছে অসমৰ বহুতো মূল্যৱান উদ্ভিদ প্ৰজাতি যেনে সৰ্পগন্ধা শালকুঁৱৰী কালমেঘ অৰ্জুন আদি বিলুপ্তিৰ গৰাহত পৰিছে তেনেদৰে সোণালী বান্দৰ হল বান্দৰ বনৰীয়া মহ আদি জন্তু বিপদাপন্ন হৈ পৰিছে এনেধৰণৰ জীৱীয় সম্পদ ধ্বংসই জীৱমণ্ডলত কিছুমান নেতিবাচক প্ৰভাৱ পেলাব পাৰে প্ৰদূষণ নিয়ন্ত্ৰণ সম্পদৰ নিষ্কাশন আৰু সংসাধনৰ ফলত পৰিৱেশ যথেষ্ট পৰিমাণে প্ৰদূষিত হয় ৰাসায়নিক দ্ৰব্য সাৰ যান-বাহন কীটনাশক আদিৰ ব্যৱহাৰ আৰু তেল কয়লা প্ৰাকৃতিক গেছ আদি খনিজ সম্পদবোৰৰ বৰ্ধিত ব্যৱহাৰে অত্যধিক মাত্ৰাত পৰিৱেশ প্ৰদূষিত কৰে যিটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক গতিকে হানিকাৰক প্ৰভাৱ হ্ৰাস কৰিবলৈ পৰিকল্পিতভাৱে সম্পদৰ ব্যৱহাৰ কৰা উচিত কুৱেশ্যন নম্বৰ 16 16 নম্বৰ প্ৰশ্নটো চোৱা সম্পদ সংৰক্ষণ পদ্ধতি সম্পৰ্কে চমুকৈ লিখা অৰ্থাৎ সম্পদ কেনেকৈ আমি সংৰক্ষণ কৰিব পাৰোঁ সেই সম্পৰ্কে লিখিব কৈছে সম্পদ সংৰক্ষণৰ বিভিন্ন পদ্ধতিসমূহ তলত আলোচনা কৰা হল ক বিকল্প সম্পদৰ সন্ধান সম্পদৰ বহুল ব্যৱহাৰ হ্ৰাস কৰাৰ এটা উপায় হল সমগুণ সম্পন্ন বিকল্প সম্পদৰ উদ্ঘাটন ইয়াৰ বাবে গভীৰ অধ্যয়ন আৰু গৱেষণাৰ প্ৰয়োজন বৰ্তমান বহুতো বাণিজ্যিক সামগ্ৰীৰ ভাল বিকল্প সামগ্ৰী আছে উদাহৰণস্বৰূপে কপাহী সূতাৰ পৰিৱৰ্তে সাংচালিক পেট্ৰল বা ডিজেলৰ পৰিৱৰ্তে যান-বাহনত বিদ্যুতৰ ব্যৱহাৰ আদি অনৱীকৰণযোগ্য সম্পদ যেনে কয়লা তেল খনিজ সম্পদ আদিৰ অত্যধিক ব্যৱহাৰ কমাবৰ বাবে আমি সৌৰশক্তি জলবিদ্যুৎ জৈৱ গেছ আদি ব্যৱহাৰ কৰিব পাৰোঁ খোৱা হৈছে পুনৰাৱৰ্তন প্ৰক্ৰিয়াৰ জৰিয়তে বৰ্জিত দ্ৰব্যক পুনৰ ব্যৱহাৰযোগ্য কৰি কেঁচা সামগ্ৰীৰ ব্যৱহাৰ হ্ৰাস কৰিব পাৰি উদাহৰণস্বৰূপে ব্যৱহৃত পানী বা কাগজৰ পুনৰাৱৰ্তন অভিযোজন প্ৰয়োজনীয় অধ্যয়ন আৰু গৱেষণাৰ জৰিয়তে উপলব্ধ সম্পদবোৰৰ উন্নত আৰু সাৰ্থক ব্যৱহাৰৰ বাবে বহুতো অভিযোজন প্ৰক্ৰিয়া প্ৰয়োগ কৰিব পাৰি ই কেঁচা সামগ্ৰীৰ অপব্যৱহাৰ হ্ৰাস কৰে আৰু সম্পদৰ উৎপাদন বঢ়ায় উদাহৰণস্বৰূপে ৰাসায়নিক সাৰৰ পৰিৱৰ্তে জৈৱ সাৰৰ প্ৰয়োগ বৰ্জিত দ্ৰব্য নিয়ন্ত্ৰণ বৰ্জিত দ্ৰব্যবোৰ সঠিকভাৱে সংগ্ৰহ কৰিলে আৰু বৈজ্ঞানিকভাৱে ব্যৱহাৰ কৰিলে ইয়াৰ পৰা বহুতো নতুন সামগ্ৰী পাব পাৰি উদাহৰণস্বৰূপে কাৰখানা আৰু নগৰৰ নলা নৰ্দমাৰ বৰ্জিত পানীক নিৰ্দিষ্ট বৈজ্ঞানিক পদ্ধতিৰে পুনৰ বিশুদ্ধ কৰিব পাৰি সংৰক্ষণ সম্পৰ্কীয় জ্ঞানৰ সম্প্ৰসাৰণ জনজাগৰণ কৰ্মশালা সম্পদ সংৰক্ষণ ব্যৱস্থাপনা আদিৰ জৰিয়তে দেশ এখনৰ জনসাধাৰণক সম্পদৰ সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ বিষয়ে সচেতন কৰিব পাৰিলে সম্পদ সংৰক্ষণত এক বৃহৎ সাফল্য লাভ কৰিব পৰা যাব সংৰক্ষণ সম্পৰ্কীয় আইনৰ কাৰ্যকৰীকৰণ
সম্পদের সঠিক সংৰক্ষণৰ বাবে ইয়াৰ অপব্যৱহাৰ ৰোধ কৰা উচিত। চৰকাৰে এই আইনৰ সঠিক কাৰ্যকৰীকৰণ হোৱাটো নিশ্চিত কৰিব লাগিব আৰু আইন ভংগকাৰীসকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। সম্পদৰ সঠিক মূল্যায়ন। যিকোনো দেশৰ উন্নয়নৰ বাবে সম্পদৰ সঠিক মূল্যায়ন প্ৰয়োজন। যেতিয়া সংশ্লিষ্ট কৰ্তৃপক্ষ উপলব্ধ সম্পদৰ পৰিমাণৰ বিষয়ে জ্ঞাত হ'ব, তেতিয়াহে তেনে সম্পদৰ সঠিক ব্যৱহাৰৰ ক্ষেত্ৰত আঁচনি গ্ৰহণ কৰিব পাৰিব। সম্পদসমূহৰ ভৱিষ্যত প্ৰয়োজন নিৰ্ধাৰণ। উপলব্ধ সম্পদৰ প্ৰসাৰতা পৰীক্ষা কৰাটো জৰুৰী নহয়। সমসাময়িকভাৱে এনে সম্পদৰ ভৱিষ্যত প্ৰয়োজনীয়তাৰ গুৰুত্ব নিৰ্ণয় কৰাটো জৰুৰী, যাতে সম্পদৰ ব্যৱহাৰ সুপৰিকল্পিতভাৱে হয়। কুৱেশ্যন নম্বৰ 17, সম্পদ সংৰক্ষণৰ লগত জড়িত সংস্থা আৰু সেইবোৰৰ ভূমিকা সম্পৰ্কে চমুকৈ লিখা। দ্ৰুত জনসংখ্যা বৃদ্ধি, বৰ্তমান মজুত থকা সম্পদসমূহৰ অত্যাধিক ব্যৱহাৰ, সম্পদসমূহৰ অবৈজ্ঞানিক ধৰণে কৰা ব্যৱহাৰৰ ফলত হোৱা বৰ্ধিত পাৰিপাৰ্শ্বিক সমস্যা আদিৰ পৰিণামস্বৰূপে বিশ্বৰ বহুতো গুৰুত্বপূৰ্ণ সম্পদ নিঃশেষ হ'বলৈ ধৰিছে। উপযুক্ত পৰিমাণৰ সম্পদৰ অবিহনে পৃথিৱীত জীৱন যাপন কৰাটো যথেষ্ট কষ্টকৰ হৈ উঠাৰ লগতে কোনো দিশেই উন্নতি বা প্ৰগতি লাভ কৰিব নোৱাৰিব। সেয়েহে মজুত সম্পদসমূহৰ সংৰক্ষণ কৰাৰ লগতে সম্পদসমূহৰ ব্যৱহাৰৰ ফলত সৃষ্টি হোৱা পৰিৱেশ প্ৰদূষণ হ্ৰাস কৰাৰ উদ্দেশ্যেৰে বহুতো ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ প্ৰতিষ্ঠা হৈছে। এই ক্ষেত্ৰত বিশেষভাৱে উল্লেখযোগ্য অনুষ্ঠানসমূহ হৈছে IUCN নম্বৰ 1। ক নম্বৰ, IUCNৰ সম্পূৰ্ণ নামটো হৈছে ইণ্টাৰনেশ্যনেল ইউনিয়ন অফ কনজাৰভেশ্যন অফ নেচাৰ, অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ সংৰক্ষণ সংস্থা। 1948 চনত এই সংস্থাটোৰ গঠন হৈছিল আৰু ই পৃথিৱীত বিৰাজ কৰি থকা সম্পদসমূহৰ সংৰক্ষণৰ ক্ষেত্ৰত প্ৰশংসনীয় ভূমিকা পালন কৰি আহিছে। ইউনেস্কো অৰ্থাৎ ৰাষ্ট্ৰসংঘৰ শৈক্ষিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থাৰ প্ৰথম সঞ্চালক প্ৰধান জুলিয়ান হাক্সলে ব্ৰিটিছ জীৱবিজ্ঞানীয়ে ইয়াক প্ৰতিষ্ঠা কৰিছিল। এই সংস্থাটোৰ প্ৰধান লক্ষ্য হ'ল গোলকীয় প্ৰাকৃতিক পৰিৱেশ আৰু প্ৰাকৃতিক সম্পদৰ সংৰক্ষণৰ লগতে জৈৱ বৈচিত্ৰ্য সম্পৰ্কে অধ্যয়ন তথা গৱেষণা চলাই যোৱা আৰু উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা। ই ৰাষ্ট্ৰসংঘৰ নিৰ্দেশনা অনুসৰি কাৰ্য সম্পাদন কৰে। IUCNে প্ৰতিষ্ঠা কৰা আন্তৰ্জাতিক সংগঠন দুটা হৈছে বিশ্বব্যাপ্ত প্ৰকৃতি নিধি WWF ফৰ নেচাৰ আৰু বিশ্ব সংৰক্ষণ নিৰীক্ষণ কেন্দ্ৰ। খ নম্বৰ, পৰিৱেশ, বন তথা জলবায়ু পৰিৱৰ্তন মন্ত্ৰণালয়। ভাৰতত প্ৰাকৃতিক সম্পদসমূহৰ সংৰক্ষণৰ কাৰ্যসমূহৰ মাজত সমন্বয় ৰক্ষা কৰিবলৈ পৰিৱেশ, বন তথা জলবায়ু পৰিৱৰ্তন মন্ত্ৰণালয় প্ৰতিষ্ঠা কৰা হৈছিল। প্ৰাকৃতিক সম্পদসমূহৰ সংৰক্ষণ তথা পৰিৱেশ সুৰক্ষাৰ সৈতে জড়িত আইনসমূহৰ বাবে এই মন্ত্ৰণালয়টো দায়বদ্ধ। এই মন্ত্ৰণালয়ৰ অংশ হিচাপে 1986 চনত ভাৰতীয় বন গৱেষণা আৰু শিক্ষা সংস্থা নামে এটা স্বতন্ত্ৰ প্ৰতিষ্ঠান স্থাপন কৰা হয়। বেচৰকাৰী প্ৰতিষ্ঠানসমূহ। ভাৰতত পৰিৱেশ সুৰক্ষাৰ বাবে কাম কৰা কিছুমান বেচৰকাৰী অনুষ্ঠান হ'ল বিজ্ঞান আৰু পৰিৱেশ কেন্দ্ৰ CSE, গ্ৰীণপিছ ইণ্ডিয়া, ৱাইল্ড লাইফ ট্ৰাষ্ট অফ ইণ্ডিয়া আদি। তদুপৰি অসমত অসম বিজ্ঞান সমিতি, আৰণ্যক আদিৰ দৰে কেইটামান বেচৰকাৰী সংস্থাই পৰিৱেশ সংৰক্ষণ, জৈৱ বৈচিত্ৰ্য সংৰক্ষণ আদিৰ বাবে কাম কৰি আছে। কুৱেশ্যন নম্বৰ 18, চমুটুকা লিখা। ক সম্পদ। উত্তৰ, সকলো জীৱ আৰু পৰিস্থিতিতন্ত্ৰৰ কাৰ্যাৱলী সম্পন্ন কৰিবলৈ প্ৰয়োজনীয় সম্পদৰ উৎস ৰাজহ যোগান বা সহায়ক কি বোলে? সম্পদ বোলে। অন্য অৰ্থত মানুহৰ বিভিন্ন চাহিদা পূৰণ কৰা বস্তুবোৰকে সম্পদ বোলে। সম্পদক প্ৰধানকৈ দুটা ভাগত ভাগ কৰা হয়। সেইবোৰ হ'ল প্ৰাকৃতিক সম্পদ। প্ৰাকৃতিকভাৱে সৃষ্টি হৈ প্ৰকৃতিত বিয়পি থকা সম্পদবোৰক প্ৰাকৃতিক সম্পদ বোলে, যেনে পানী, বায়ু, সূৰ্য ৰশ্মি, মাটি, খনিজ সম্পদ, গছ-গছনি, প্ৰাণী, নদী ইত্যাদি। মানৱ সৃষ্ট সম্পদ। মানুহে বিজ্ঞান আৰু প্ৰযুক্তি ব্যৱহাৰ কৰি প্ৰাকৃতিক সম্পদৰ পৰা উৎপাদন কৰা বিভিন্ন সম্পদক মানৱ সৃষ্ট সম্পদ বোলে, যেনে বাঁহৰ পৰা তৈয়াৰ কৰা কাগজ, কপাহৰ পৰা তৈয়াৰী কাপোৰ, সাংশ্লেষিক বস্তু, সাংশ্লেষিক ৰবৰ, ঔষধ, ৰাসায়নিক সাৰ ইত্যাদি। খ মানৱ সম্পদ। মানৱ সম্পদ মানে হ'ল শিক্ষা, প্ৰশিক্ষণ, অভিজ্ঞতা আদিৰ জৰিয়তে দেশ এখনৰ অন্যান্য সম্পদসমূহ যথোপযুক্তভাৱে ব্যৱহাৰৰ বাবে সক্ষম হৈ উঠা দেশৰ জনসমষ্টি। এখন দেশৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সম্পদ হ'ল মানৱ সম্পদ। ইউৰোপ আৰু আমেৰিকাৰ অধিক সংখ্যক দেশ উন্নত হোৱাৰ প্ৰধান কাৰণ হ'ল ইয়াত হোৱা মানৱ সম্পদৰ উন্নয়ন।
সুশিক্ষা আৰু প্ৰশিক্ষণৰ বাবে এইবোৰ দেশত মানৱ সম্পদ উন্নত। মানুহে অন্যান্য সম্পদৰ প্ৰধান চালক। মানুহৰ অবিহনে কোনো ধৰণৰ সম্পদ বিকশিত নহয়। জাপান, ছুইজাৰলেণ্ড, ছিংগাপুৰ, টাইৱান আদি দেশত উদ্যোগৰ বাবে প্ৰয়োজনীয় প্ৰাকৃতিক সম্পদ আৰু কেঁচা সামগ্ৰীৰ অভাৱ হোৱা সত্ত্বেও মানৱ সম্পদত উন্নত হোৱাৰ বাবে এই দেশবোৰ অৰ্থনৈতিক জীৱনৰ প্ৰত্যেক দিশতে যথেষ্ট উন্নতি সাধন কৰিছে। সম্পত্তি। উত্তৰ: মানুহৰ প্ৰয়োজন পূৰাব পৰা আৰু বিনিময় মূল্য থকা সকলোবোৰ অৰ্থনৈতিক দ্ৰব্য হৈছে সম্পত্তি। সকলো সম্পত্তিয়ে সম্পদ, কিন্তু সকলো সম্পদ সম্পত্তি নহ'ব পাৰে। সম্পত্তিৰ কেইটামান বৈশিষ্ট্য হ'ল: 1 নম্বৰ, মানুহৰ প্ৰয়োজন পূৰণৰ ক্ষমতা থকাৰ বাবে সম্পদৰ উপকাৰিতা আছে। 2, সম্পত্তিৰ যোগান সীমিত। 3, টকা বা মূল্যৰ জৰিয়তে সম্পত্তি এজনৰ পৰা আন এজনলৈ হস্তান্তৰ কৰিব পাৰি। সকলো সম্পত্তিয়ে সম্পদ, কিন্তু সকলো সম্পদেই সম্পত্তি নহয়। উদাহৰণস্বৰূপে ভূমি, ঘৰ, যন্ত্ৰপাতি আদি সম্পত্তিৰ বজাৰ মূল্য থকা ভাৱে এইবোৰক সম্পদ বুলিব পাৰি। আনহাতে বায়ু, পানী, শিক্ষা, সামাজিক প্ৰতিষ্ঠান, জনস্বাস্থ্য আদি সম্পত্তি নহয়, কাৰণ এইবোৰ কিছুমান প্ৰকৃতিত প্ৰচুৰ পৰিমাণে পোৱা যায়, কিছুমানক বিনিময় কৰিব নোৱাৰি আৰু কিছুমানৰ বজাৰ মূল্য নাই। আকৌ সম্পদ মানৱ কল্যাণৰ বাবেহে ব্যৱহাৰ হয়, কিন্তু সম্পত্তি উপকাৰী বা অপকাৰী দুই ধৰণৰ হ'ব পাৰে। উদাহৰণস্বৰূপে বিষ, ৰাসায়নিক কীটনাশক, এলকহল আদি সম্পত্তি, যদিও এইবোৰ ব্যৱহাৰ মানুহৰ বাবে হানিকাৰক। গতিকে এনেধৰণৰ দ্ৰব্যক সম্পদ বুলিব নোৱাৰি। নৱীকৰণযোগ্য সম্পদ। যিবোৰ সম্পদ ব্যৱহাৰ কৰি থাকিলে একেবাৰে নিঃশেষ হৈ নাযায় আৰু এইবোৰ পুনঃপুনৰীকৃত প্ৰক্ৰিয়াৰে বাৰে বাৰে ব্যৱহাৰ কৰিব পৰা যায়, তেনে সম্পদক নৱীকৰণযোগ্য সম্পদ বোলে, যেনে সূৰ্য ৰশ্মি, পানী, মাটি ইত্যাদি। ব্যক্তিগত সম্পদ। যিবোৰ বস্তু এজন লোকৰ ব্যক্তিগত দখলত থাকে তাকে ব্যক্তিগত সম্পদ বোলে, যেনে মাটি, ঘৰুৱা সা-সম্পত্তি, ব্যক্তিগত গুণাৱলী যেনে ভাল চৰিত্ৰ, শিক্ষা, বিভিন্ন দক্ষতা আদি। জাতীয় সম্পদ। যিবোৰ সম্পদ ৰাষ্ট্ৰৰ দায়িত্বত বা অধীনত থাকে তেনে সম্পদক ৰাষ্ট্ৰীয় সম্পদ বোলে, যেনে পৰিবহণ ব্যৱস্থা, ভূমি, নদী, খনিজ সম্পদ, অৰণ্যৰ জীৱ-জন্তু, কৃষি, শস্য, বিভিন্ন উৎপাদিত সামগ্ৰী, জনসংখ্যা আদি। জীৱীয় সম্পদ। জীৱ থকা সম্পদবোৰক জীৱীয় সম্পদ বোলে, যেনে গছ-গছনি, প্ৰাণী, মাছ, শস্য ইত্যাদি। সম্পদ সংৰক্ষণ। প্ৰাকৃতিক সম্পদৰ গুণগত মানদণ্ড, মূল্য আৰু বিচিত্ৰতাৰ স্থিতাৱস্থা বাহালকৰণৰ আৰু বৰ্ধিতকৰণেৰে এইবোৰ বিচক্ষণ ব্যৱহাৰৰ বাবে আৰু নিৰৱচ্ছিন্ন যোগানৰ নিশ্চয়তাৰ বাবে গ্ৰহণ কৰা পৰিকল্পনা আৰু ব্যৱস্থাপনাকে সম্পদৰ সংৰক্ষণ বুলি কোৱা হয়। সম্পদ সংৰক্ষণৰ প্ৰধান উদ্দেশ্য হ'ল প্ৰকৃতিৰ পৰা প্ৰয়োজনীয় সম্পদবোৰ এনেধৰণে আহৰণ আৰু ব্যৱহাৰ কৰিব লাগে যাতে ইয়াৰ দ্বাৰা আমি সকলোৱে বহু সময় ধৰি উপকৃত হওঁ। বহুত খনিজ সম্পদ, উদ্ভিদ আৰু প্ৰাণী দ্ৰুত হাৰত নিঃশেষ হ'ব ধৰিছে। যিহেতু ইয়াৰে বেছিভাগ সম্পদ সৃষ্টি কৰিব নোৱাৰি বা বৃদ্ধি কৰিব নোৱাৰি, সেয়েহে সম্ভৱপৰ উপায় অৱলম্বন কৰি সম্পদসমূহ সংৰক্ষণ কৰা অতীৱ প্ৰয়োজন। আমি এই সম্পদবোৰ বিকল্প দ্ৰব্য সন্ধান কৰি পুনঃপুনৰীকৃত প্ৰক্ৰিয়া ব্যৱহাৰ কৰি পুনৰাৱৰ্তন, অভিযোজন আদি পদ্ধতি অৱলম্বন কৰি অপচয় নিয়ন্ত্ৰণ সংক্ৰান্ত আইনসমূহ ৰূপায়িত কৰি এইবোৰ সংৰক্ষণ কৰিব পাৰোঁ। সম্পদৰ পুনৰাৱৰ্তন। সম্পদৰ পুনৰাৱৰ্তন প্ৰক্ৰিয়াৰ জৰিয়তে বৰ্জিত দ্ৰব্যক পুনৰ ব্যৱহাৰযোগ্য কৰি কেঁচা সামগ্ৰীৰ ব্যৱহাৰ হ্ৰাস কৰিব পাৰি। উদাহৰণস্বৰূপে ব্যৱহৃত পানী বা কাগজৰ পুনৰাৱৰ্তন। IUCN ৰ সম্পূৰ্ণ নামটো হৈছে ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰভেশ্যন অফ নেচাৰ, অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ সংৰক্ষণ সংস্থা। 1948 চনত এই সংস্থাটো গঠন হৈছিল আৰু এই পৃথিৱীত বিৰাজ কৰি থকা সম্পদসমূহৰ সংৰক্ষণৰ ক্ষেত্ৰত প্ৰশংসনীয় ভূমিকা পালন কৰি আহিছে। ইউনেস্কো অৰ্থাৎ ৰাষ্ট্ৰসংঘৰ শৈক্ষিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থাৰ প্ৰথম সঞ্চালক প্ৰধান জুলিয়ান হাক্সলে অৰ্থাৎ ব্ৰিটিছ জীৱবিজ্ঞানীয়ে ইয়াৰ প্ৰতিষ্ঠা কৰিছিল। এই সংস্থাটোৰ প্ৰধান লক্ষ্য হ'ল গোলকীয় প্ৰকৃতি, পৰিৱেশ আৰু প্ৰাকৃতিক সম্পদৰ সংৰক্ষণৰ লগতে জৈৱ বৈচিত্ৰ্য সম্পৰ্কে অধ্যয়ন তথা গৱেষণা চলাই যোৱা আৰু উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা। ই ৰাষ্ট্ৰসংঘৰ নিৰ্দেশনা অনুসৰি কাৰ্য সম্পাদন কৰে। IUCN-এ প্ৰতিষ্ঠা কৰা আন্তৰ্জাতিক সংগঠন দুটা হৈছে বিশ্বব্যাপ্ত প্ৰকৃতি নিধি WWF ফৰ নেচাৰ আৰু বিশ্ব সংৰক্ষণ নিৰীক্ষণ কেন্দ্ৰ।
কোশ্চেন নম্বৰ 19 পাৰ্থক্য লিখা সম্পদ আৰু সম্পত্তি। সম্পদ আৰু সম্পত্তিৰ মাজত পাৰ্থক্য হ'ল সকলো জীৱ আৰু পৰিস্থিতি তন্ত্ৰ কাৰ্যাৱলী সম্পন্ন কৰিবলৈ প্ৰয়োজনীয় সম্পত্তি ৰাজহ যোগান বা অৱলম্বনৰ উৎসক সম্পদ বুলি কোৱা হয়। আনহাতে বিনিময় মূল্য বা দৰ থকা যিকোনো বস্তুকে সম্পত্তি বুলি কোৱা হয়। 2 নম্বৰ পাৰ্থক্যটো হ'ল কিছুমান সম্পদ যেনে বায়ু, সাগৰ, পানী, সূৰ্য ৰশ্মি আদিৰ যোগান অসীম, কিন্তু সম্পত্তিৰ যোগান সীমিত। 3 নম্বৰ পাৰ্থক্য হ'ল সকলো সম্পদ বিনিময় কৰিব নোৱাৰি, কিন্তু টকাৰ মাধ্যমে সম্পত্তিৰ বিনিময় বা হস্তান্তৰ কৰিব পাৰি। 4 নম্বৰ পাৰ্থক্যটো হ'ল সকলো সম্পদ মানুহৰ বাবে সদায় উপযোগী, কিন্তু সম্পত্তিবোৰ মানুহৰ বাবে উপকাৰী বা অপকাৰী দুয়োটাই হ'ব পাৰে। খ অৰ্থনীতি ভূগোল আৰু সম্পদ ভূগোল। অৰ্থনীতি ভূগোল আৰু সম্পদ ভূগোলৰ মাজত পাৰ্থক্যবোৰ হ'ল সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ আৰু বিনিময়ৰ সৈতে জড়িত মানুহৰ কাৰ্যকলাপৰ স্থান আৰু কাল সাপেক্ষে কৰা অধ্যয়ন হৈছে অৰ্থনীতি ভূগোল। আনহাতে সম্পদৰ উৎপাদন, বিতৰণ, উপভোগৰ সৈতে জড়িত অধ্যয়ন হৈছে সম্পদ ভূগোল। সম্পদ ভূগোলতকৈ অৰ্থনীতি ভূগোলৰ পৰিসৰ ব্যাপক, কাৰণ অৰ্থনীতি ভূগোল কৃষি ভূগোল, ঔদ্যোগিক ভূগোল, পৰিবহণ ভূগোল, বজাৰ ভূগোল, পৰ্যটন ভূগোল, সম্পদ ভূগোলক সাঙুৰি লয়। আনহাতে সম্পদ ভূগোলৰ পৰিসৰ অৰ্থনীতি ভূগোলৰ পৰিসৰতকৈ ঠেক, কাৰণ সম্পদ ভূগোল অৰ্থনীতি ভূগোলৰ এটা অংশহে মাথন। গ সম্পদ আৰু নিষ্ক্ৰিয় সামগ্ৰী। সম্পদ আৰু নিষ্ক্ৰিয় সামগ্ৰীৰ মাজত পাৰ্থক্য হ'ল সকলো জীৱ আৰু পৰিস্থিতি তন্ত্ৰৰ কাৰ্যাৱলী সম্পন্ন কৰিবলৈ প্ৰয়োজনীয় ৰাজহ সম্পত্তি যোগান বা অৱলম্বনৰ উৎস হৈছে সম্পদ, কিন্তু মানুহৰ বাবে কোনো ধৰণৰ উপকাৰ বা অপকাৰ সাধন নকৰা পৃথিৱীত উপলব্ধ সামগ্ৰী হৈছে নিষ্ক্ৰিয় সামগ্ৰী। 2 নম্বৰ পাৰ্থক্যটো হ'ল সম্পদবোৰ বৰ্তমান সময়ত ব্যৱহাৰযোগ্য, যেনে বায়ু, পানী, মাটি, উদ্ভিদ, খনিজ পদাৰ্থ ইত্যাদি, কিন্তু নিষ্ক্ৰিয় সামগ্ৰীবোৰ ভৱিষ্যতে ব্যৱহাৰ হোৱাৰ সম্ভাৱনা থাকে, যেনে সাগৰৰ পানী। গ জীৱীয় আৰু অজীৱীয় সম্পদ। জীৱীয় আৰু অজীৱীয় সম্পদৰ মাজত পাৰ্থক্য হ'ল নম্বৰ 1 প্ৰকৃতিৰ জীৱ থকা সকলোবোৰ সম্পদকৈ জীৱীয় সম্পদ, আনহাতে প্ৰকৃতিৰ জীৱ নথকা সকলোবোৰ সম্পদে অজীৱীয় সম্পদ। জীৱীয় সম্পদৰ উদাহৰণ গছ-গছনি, পশু, প্ৰাণী, মানুহ, মাছ, শস্য ইত্যাদি। আনহাতে অজীৱীয় সম্পদৰ উদাহৰণ হ'ল শিল, বালি, মাটি, খনিজ পদাৰ্থ ইত্যাদি। নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদৰ মাজত পাৰ্থক্য হ'ল নম্বৰ 1 নৱীকৰণযোগ্য সম্পদবোৰ ব্যৱহাৰৰ পিছত পুনৰ উৎপাদন বা নৱীকৰণ কৰিব পাৰি, কিন্তু অনৱীকৰণযোগ্য সম্পদবোৰ ব্যৱহাৰৰ পিছত পুনৰ উৎপাদন বা নৱীকৰণ কৰিব নোৱাৰি। 2 নৱীকৰণযোগ্য সম্পদবোৰ ব্যৱহাৰৰ পিছত নিঃশেষ হৈ নাযায় বা পুনৰ উৎপাদন কৰিব পাৰি, কিন্তু অনৱীকৰণযোগ্য সম্পদবোৰ ক্ৰমশ নিঃশেষ হৈ যায় আৰু পুনৰ উৎপাদন কৰিব নোৱাৰি। বায়ু, সূৰ্য ৰশ্মি, পানী, শস্য ইত্যাদি নৱীকৰণযোগ্য সম্পদৰ উদাহৰণ, আনহাতে কয়লা, তেল, প্ৰাকৃতিক গেছ, বিভিন্ন খনিজ সম্পদ ইত্যাদি অনৱীকৰণযোগ্য সম্পদৰ উদাহৰণ। ব্যক্তিগত সম্পদ আৰু জাতীয় সম্পদ। ব্যক্তিগত সম্পদ আৰু জাতীয় সম্পদৰ মাজত পাৰ্থক্য হ'ল এজন ব্যক্তিৰ দখলত বা অধিকাৰত থকা সম্পদক ব্যক্তিগত সম্পদ বুলি কোৱা হয়। উদাহৰণস্বৰূপে ভূমি, ঘৰুৱা সা-সম্পত্তি, অলংকাৰ, টকা পইচা আৰু ব্যক্তিগত গুণাৱলী যেনে শিক্ষা, জ্ঞান, কৰ্মদক্ষতা ইত্যাদি। আনহাতে এখন দেশৰ দায়িত্বত বা দখলত থকা সম্পদক জাতীয় সম্পদ বুলি কোৱা হয়। উদ্ভিদ, প্ৰাণী, বনাঞ্চল, পৰিবহণ ব্যৱস্থা, ভূমি, নদী, শিক্ষানুষ্ঠান, প্ৰশাসনীয় ব্যৱস্থা ইত্যাদি জাতীয় সম্পদৰ উদাহৰণ। মানৱসৃষ্ট সম্পদ আৰু মানৱ সম্পদ। ইয়াৰ পাৰ্থক্য হ'ল মানুহে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰে প্ৰয়োগৰ আৰু নিজস্ব দক্ষতা তথা প্ৰচেষ্টাৰে তৈয়াৰ কৰা সম্পদক মানৱসৃষ্ট সম্পদ বুলি কোৱা হয়। আনহাতে শিক্ষা, প্ৰশিক্ষণ বা অন্য অৰ্হতা আহৰণেৰে অন্য সম্পদসমূহ দক্ষতাৰে আৰু উৎপাদনশীলতাৰে ব্যৱহাৰ কৰিবলৈ সক্ষম হোৱা এখন দেশৰ লোকসমষ্টিকেই মানৱ সম্পদ বুলি জনা যায়। বাঁহৰ পৰা কাগজ, কপাহৰ পৰা কাপোৰ, বিভিন্ন প্ৰকাৰৰ ৰং, ৰাসায়নিক সাৰ, চাবোন, প্লাষ্টিক ইত্যাদি মানৱসৃষ্ট সম্পদৰ উদাহৰণ, আনহাতে মানুহ নিজেই মানৱ সম্পদৰ উদাহৰণ। সম্পদৰ পুনৰাবৰ্তন আৰু অভিযোজন। সম্পদৰ পুনৰাবৰ্তন আৰু অভিযোজনৰ মাজত পাৰ্থক্য হ'ল 1 প্ৰাকৃতিক আৰু মানৱসৃষ্ট সম্পদবোৰ ব্যৱহাৰৰ পিছত পুনৰ ব্যৱহাৰ উপযোগী কৰিব পৰা প্ৰক্ৰিয়াটোক সম্পদৰ পুনৰাবৰ্তন বুলি কোৱা হয়। আনহাতে প্ৰকৃতিৰ পৰা আহৰণ কৰা সম্পদবোৰ প্ৰচুৰ অধ্যয়ন আৰু গৱেষণাৰ জৰিয়তে অধিক ব্যৱহাৰ উপযোগী সম্পদলৈ পৰিৱৰ্তন কৰা প্ৰক্ৰিয়া। 2 ব্যৱহৃত পানী, উদ্যোগৰ বৰ্জ্য পদাৰ্থ, লোহাৰ সামগ্ৰী, বৰ্জিত কাগজ ইত্যাদি সম্পদৰ পুনৰাবৰ্তনৰ উদাহৰণ।
আনহাতে বৰষুণৰ পানী সংৰক্ষণ কৰি ঘৰুৱা কামত ব্যৱহাৰ কৰাটো হৈছে এক প্ৰকাৰৰ অভিযোজন। কুৱেশ্যন নম্বৰ 20 শুদ্ধ উত্তৰটো বাছি উলিওৱা MCQ কাৰণে এটি ইম্পৰ্টেণ্ট হয়। ক নম্বৰ দিয়া আছে তলৰ কোনটো মানৱ সৃষ্ট সম্পদ? নদ নদী, খনিজ তেল, জলসিঞ্চন নলা আৰু অৰণ্য। ইয়াৰ আনচাৰটো হ'ব জলসিঞ্চন নলা। জলসিঞ্চন নলাটো হৈছে মানৱ সৃষ্ট সম্পদৰ উদাহৰণ। 2 নম্বৰটো চোৱা তলৰ কোনটো অজীৱীয় সম্পদ? অজীৱীয় সম্পদটো বাছি উলিয়াব কৈছে বায়ু, গছ গছনি, জীৱ জন্তু, ভেঁকুৰ। ইয়াতে বায়ু এইটো জীৱীয় সম্পদ নহয়, এইটো অজীৱীয়। গছ গছনি এইটো প্ৰাণ আছে, জীৱ জন্তু ভেঁকুৰ এইবিলাকৰ প্ৰাণ আছে বা জীৱ আছে, সেইকাৰণে এইবিলাকক জীৱীয় সম্পদ বোলে। বায়ুটো হ'ল আমাৰ অজীৱীয় সম্পদ। তলৰ কোনটো অনবীকৰণযোগ্য সম্পদ? বায়ু, পানী, শস্য, কয়লা। কয়লাটো কি হ'ব? অনবীকৰণযোগ্য সম্পদৰ উদাহৰণ হয়। তলৰ কোনটো বিলুপ্তপ্ৰায় প্ৰাণী? এশিঙীয়া গড়, নল গাহৰি, জিৰাফ, মিথুন। নল গাহৰিটো হৈছে বিলুপ্তপ্ৰায় প্ৰাণী। আইউচিয়ান সংস্থাটি কোন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তৰ্গত? ইউনেস্কোৰ অন্তৰ্গত। ইয়াৰ আনচাৰটো হ'ব ইউনেস্কো।